দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ পাঠটোৰ দ্বিতীয় খণ্ডটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি আগৰটো পাঠত এই প্ৰথম দুইটা পেৰেগ্ৰাফ আলোচনা কৰিছিলোঁ। আজি আমি এই তৃতীয়টো পেৰেগ্ৰাফৰ পৰা আৰম্ভ কৰিম। এতিয়া আগৰটো পেৰেগ্ৰাফত আমি পালোঁ, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল, এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে, খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণৰো সাল সলনি হ'ল, পোছাক পৰিচ্ছদতো পৰিৱৰ্তনে দেখা দিলে, দৈনন্দিন ব্যৱহাৰৰ আচবাব পত্ৰতো পৰিৱৰ্তন সূচালে। অৰ্থাৎ আচবাব পত্ৰ পৰিৱৰ্তন সূচালে মানে আমি ব্যৱহাৰ কৰা ঘৰুৱা আচবাব পত্ৰ মানে ফাৰ্নিচাৰ, যিবোৰ ফাৰ্নিচাৰ বুলি কোৱা হয় ইংৰাজীত, এইখিনি পৰিৱৰ্তন হ'ল। ধৰা আগতে আমাৰ মানুহে মাটিত বহি ভাত খোৱাৰ অভ্যাস আছিল আমাৰ মানুহৰ, কিন্তু পৰৱৰ্তী সময়ত আমাৰ ঘৰবোৰলৈ ডাইনিং টেবুল আহিল, তেনেকৈ অন্যান্য সাজ সজ্জা অলংকাৰ আহিল। এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা মানে তাৰমানে অন্য এটা জনগোষ্ঠীৰ কিছুমান ভাল লগা ৰীতি নীতি আচৰণ বা সাংস্কৃতিক উপাদান অন্য এটা জাতিয়ে গ্ৰহণ কৰা আৰু নিজৰ কিছুমান পৰম্পৰা ত্যাগ কৰা, এইটো হ'ল এৰা ধৰা আৰু দিয়া লোৱাৰ ব্যৱস্থা। আৰু এইটো স্বতঃস্ফূৰ্তভাৱে সম্পাদিত হৈছিল, কোনেও কাকো জাপি দিয়া নাছিল। ইয়াৰ পিছত হ'ল ভাষাৰ ক্ষেত্ৰতো একেই। থলুৱা অসমীয়া ভাষাটো নানা ভাষাৰ শব্দমালাই ঠাই পালে। আমি এইটো পেৰেগ্ৰাফত ভাষাৰ কথাটো পাইছোঁ। তাৰমানে ইয়াত অসমত অতীজৰে পৰা বসবাস কৰি অহা জনগোষ্ঠীসমূহৰ নিজ নিজ ভাষাত থকাৰ উপৰিও তেওঁলোকে পৰস্পৰৰ মাজত ভাৱ বিনিময় কৰিবলৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল। আৰু কালক্ৰমত এই অসমীয়া ভাষা এটা মানে প্ৰধান ভাষালৈ পৰিৱৰ্তিত হ'ল আৰু অসমীয়া ভাষাই কালক্ৰমত অসমৰ ভূখণ্ডৰ মূল ভাষাৰূপে প্ৰতিষ্ঠিত হ'ল। আৰু এই অসমীয়া ভাষাত বিভিন্ন জাতি জনগোষ্ঠীৰ শব্দমালাই ঠাই পালে ক্ৰমান্বয়ে। গতিকে অসমীয়া সংস্কৃতিত ইয়াৰ পূৰ্বৰ থলুৱা গোষ্ঠীৰ উপাদানৰ উপৰিও তাৰমানে আগৰ পৰা মানে আমি ইয়াত পোৱা মতে 13 শতিকাত আহোমসকল অহাৰ আগৰে পৰা বসবাস কৰি অহা লোকসকলৰ বা জনগোষ্ঠীসমূহৰ যি উপাদান আছিল, সেই উপাদানসমূহৰ উপৰিও আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ ক্ষত্ৰিয়সকলৰ সংস্কৃতিগত উপাদানৰ সংমিশ্ৰণ ঘটিল কালক্ৰমত আৰু পৰ্যায়ক্ৰমে, আৰু এইটো লাহে লাহে সংঘটিত হৈছিল। যেতিয়া বাহিৰৰ পৰা অহা সকলে থাইলেণ্ড, দিল্লী আৰু কনৌজ আদিৰ লগত সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়া ৰূপে নিজকে গণ্য কৰি এই দেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল'লে, তেতিয়া আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। ইয়াত থাইলেণ্ড বুলি কওঁতে আচলতে লেখাটো ভুল হৈছে। চুকাফাৰ নেতৃত্বত আহোমসকল থাইলেণ্ডৰ পৰা অহা নাছিল অসমলৈ, তেওঁলোকে দক্ষিণ চীনৰ ইউনান প্ৰদেশৰ পৰাই আহিছিল প্ৰকৃততে। এই থাইলেণ্ড বুলি ইয়াত দিয়া শব্দটো দিয়াই ভুল হ'ল আচলতে, কিন্তু বহুতে ভাবে, কিন্তু প্ৰকৃততে চুকাফা দক্ষিণ চীনৰ পৰাহে অসমলৈ আহিছিল। দিল্লী, কনৌজ উত্তৰ প্ৰদেশত আছে বৰ্তমান। এতিয়া এই ঠাইবোৰৰ পৰা অহা এই আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণসকল, দিল্লীৰ পৰা মুছলমানসকল আহিছিল বুলি কোৱা হয়, মানে মোগল সৈন্য, আৰু কনৌজ আদি ঠাইৰ পৰা ব্ৰাহ্মণ ক্ষত্ৰিয়সকল অসমলৈ প্ৰৱেশ কৰিছিল। এওঁলোকে এটা সময়ত অসমৰে সংস্কৃতি গ্ৰহণ কৰি ইয়াতে নিগাজীকৈ বসবাস কৰিবলৈ ল'লে আৰু কালক্ৰমত নিজকে অসমীয়া ৰূপে প্ৰতিষ্ঠিত কৰিলে বা পৰিচয় দিবলৈ ধৰিলে। একমাত্ৰ নিজ নিজ ধৰ্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোতে স্বকীয়তা পৰিলক্ষিত হ'ল। এই গোষ্ঠীসমূহে অকল নিজ নিজ ধৰ্মটোহে মানে পালন কৰি থাকিল আৰু কালক্ৰমত অন্যান্য মানে বাহ্যিক দৃষ্টিত তেওঁলোকৰ সকলোবোৰ অসমৰ অন্য জনগোষ্ঠীৰ দৰে একেই, মানে অসমীয়া ৰূপ ল'বলৈ ধৰিলে। ভাৰতৰ সংবিধান স্বীকৃত ধৰ্ম নিৰপেক্ষ নীতি অঘোষিতভাৱে কোনোবা কালৰে পৰা অসম ৰাজ্যত বৰ্তি আছিল। আৰু এই কথাটো ভাৰতীয় সংবিধানতে ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি স্বীকৃতি দিছে, ভাৰতীয় সংবিধানতে উল্লেখ আছে,
কিন্তু অসমত এই ধৰ্ম নিৰপেক্ষ যিটো চৰিত্ৰ এইটো আগৰে পৰা আছিল। ধৰ্ম পালন কৰিবলৈ যোৱাটোতে মছজিদ, নামঘৰ, বৌদ্ধ বিহাৰ, মন্দিৰ আদি অনুষ্ঠান প্ৰৱৰ্তন হোৱা দেখিবলৈ পাওঁ। মানে অসমৰ জনগোষ্ঠীসমূহৰ যি নিজ নিজ ধৰ্ম, সেই ধৰ্ম পালনৰ ক্ষেত্ৰতে তেওঁলোকৰ স্বকীয়তা পৰিলক্ষিত হয়। অন্যান্য ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত বা সামাজিক অন্যান্য আচাৰ আচৰণৰ ক্ষেত্ৰত বিশেষ পাৰ্থক্য দেখিবলৈ পোৱা নাযায়। বাকী সকলো ক্ষেত্ৰত বিয়াত অসমীয়া জাতি এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। তাৰমানে অসমীয়া জাতি যে এটা সংমিশ্ৰিত আৰু সংস্কৃতি সম্পন্ন জাতি, এই কথাটো কোনো যুক্তি তৰ্কৰ প্ৰয়োজন নাই আৰু এইটো হয়েই। প্ৰশ্ন হয় বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন ভাষা গোষ্ঠী থকা স্বত্বেও এই সকলোবোৰ কেনেকৈ অসমীয়া হৈছে? মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্ৰদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। এতিয়া লেখকে প্ৰশ্ন কৰিছে, ইমানবোৰ ভাষা গোষ্ঠী ধৰ্মাৱলম্বী লোক থকা স্বত্বেও এক অসমীয়া কেনেকৈ আছে? আমি আগৰ ভাৰতীয় সংস্কৃতি পাঠত পাই আহিছিলোঁ, ভাৰতীয় প্ৰেক্ষাপটত বিভিন্ন জাতি জনগোষ্ঠী থকাৰ পাছতো বা বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন ভাষাৱলম্বী থকাৰ পাছতো কিদৰে এক ভাৰতীয় হৈ আছে, এই অসমৰ ক্ষেত্ৰতো একেই। বিভিন্ন জনগোষ্ঠী থকাৰ পাছতো নিজ নিজ ভাষা ধৰ্ম থকাৰ পাছতো সকলোৱে এক অসমীয়া কেনেকৈ হৈ আছে? আমি উত্তৰটো পাম এতিয়া। বাহিৰৰ পৰা অহা সকলোৱে এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষা গোষ্ঠীৰ লগত ভাৱৰ আদান প্ৰদান কৰে। এতিয়া অসমীয়াই ইয়াৰ মানে মূল ভাষা বা সামাজিক মাধ্যম বুলি আমি ক'ব পাৰোঁ। অসমীয়া ভাষাৰ যোগেদি এই মিচিং, কছাৰী, তিৱা, কাৰ্বি আদি দেউৰী বা অন্যান্য জনগোষ্ঠীৰ লোকসকলে পৰস্পৰৰ মাজত ভাৱ বিনিময় কৰে। কাৰণ প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব ভাষা আছে, ভাষা হওক বা উপভাষা হওক, ভাষা আছে, নিজৰ ভাষা আছে। গতিকে তেওঁলোকৰ ভাষাটো অন্য এটা জনগোষ্ঠীয়ে সাধাৰণতে বুজি নাপায়। কোনোবাই শিকি লৈছে পিছত, এইটো বেলেগ কথা। কিন্তু আৰু তেনে পৰিপ্ৰেক্ষিতত অসমীয়া ভাষাৰ মাধ্যমেৰে এই জনগোষ্ঠীসমূহৰ মাজত পৰস্পৰৰ মাজত ভাৱ বিনিময় হয়। এতিয়া বাহিৰৰ পৰা অহা সকলোৱে অসমীয়া ভাষাৰে এই মূলৰ ভাষা গোষ্ঠীৰ লগত ভাৱৰ আদান প্ৰদান কৰে। সেয়েহে মেঘালয়, নাগালেণ্ড, অৰুণাচলক লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষাটো আছিল অসমীয়া। এটা সময়ত মেঘালয়, নাগালেণ্ড, অৰুণাচল এই অসমীয়া ভাষাৰ মাধ্যমেৰেহে মানে আদান প্ৰদান ভাৱৰ আদান প্ৰদান সংঘটিত হৈছিল। এতিয়া অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীৰ লোক আছে, আমি আগতে পাই আহিলোঁ। এই জনগোষ্ঠীসমূহৰ ভাষা বেলেগ বেলেগ আৰু তেওঁলোকে অসমীয়াৰ মাধ্যমেৰে এটা সময়ত ভাৱ বিনিময় কৰিছিল। বৰ্তমান সময়ত অৰুণাচল প্ৰদেশত হিন্দী ভাষাৰ প্ৰাদুৰ্ভাৱ হ'ল, এইটো বেলেগ কথা। কিন্তু এটা সময়ত অসমীয়া ভাষাৰ মাধ্যমেৰেই এই অৰুণাচলৰ জনগোষ্ঠীসমূহে পৰস্পৰৰ মাজত ভাৱ বিনিময় কৰিছিল বা অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত ভাৱ বিনিময় কৰিছিল। নাগালেণ্ডো একেই। নাগালেণ্ডত এতিয়াও নাগামিজ ভাষাই চলে। নাগালেণ্ডত ভাষা বা উপভাষাৰ সংখ্যা বহুত, প্ৰায় 150টা ভাষা আছে নাগালেণ্ডতে। ভাষা মানে উপভাষা। আনকি এখন গাঁৱৰ ভাষা অন্য এখন গাঁৱৰ ভাষাৰ লগত নিমিলে। গতিকে স্বাভাৱিকতে তেওঁলোকে নগা শব্দৰ লগত অসমীয়া শব্দৰ সংমিশ্ৰণত যিটো ভাষা সৃষ্টি হৈছে নাগামিজ বুলি কোৱা, সেই নাগামিজ ভাষাৰ মাধ্যমেৰেই ভাৱ বিনিময় কৰে। তেনেকৈ অৰুণাচলৰ জনগোষ্ঠীসমূহৰ ভাষা আৰু অসমীয়া ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ভাষাটো হ'ল অৰুণামিজ আৰু নাগামিজ। এই দুয়োটা ভাষাৰে ক্ৰমে নাগালেণ্ড আৰু অৰুণাচলৰ লোকসকলে ভাৱ বিনিময় কৰিছিল এটা সময়ত। বৰ্তমান সময়ত নাগালেণ্ডত নাগামিজ ভাষা এতিয়াও চলি আছে। কিন্তু অৰুণাচলত অৰুণামিজৰ প্ৰচলনটো ক্ৰমান্বয়ে কমি গৈছে, এতিয়া হিন্দী ভাষাৰ প্ৰাদুৰ্ভাৱ হৈছে। দেখা যায় যে সকলোকে বান্ধি থোৱা এনাৰ জৰীডাল আছিল অসমীয়া ভাষা। এতিয়া আমি লক্ষ্য কৰিলে দেখিম বা বিশ্লেষণ কৰিলে দেখিম যে অসমীয়া ভাষাটোৱে এডাল এনাজৰীৰ দৰে সমূহ জনগোষ্ঠীক বান্ধি ৰাখিছিল। ভাষাৰ সংমিশ্ৰণৰ বাবেই অসম ৰাজ্যত আহোম ভাষাৰে, ব্ৰাহ্মণ ক্ষত্ৰিয় সংস্কৃতিৰে বা মুছলমানে আৰবী ফাৰ্চীৰে কথা নাপাতে বৰ্তমান। তাৰমানে এই জনগোষ্ঠীসমূহে নিজ নিজ ভাষা পৰিত্যাগ কৰি কালক্ৰমত অসমীয়া ভাষা গ্ৰহণ কৰিলে আৰু সকলোৰে অসমীয়া ক্ৰমান্বয়ে মাতৃভাষা অসমীয়া হৈ গ'ল। এইটোৱে আছিল যাহ যোৱাৰ নীতি। আমি ওপৰত পাই আহিলোঁ যাহ যোৱাৰ নীতি। ক'ত আছিলে? ইয়াত। এটা সম্প্ৰদায়ৰ কিছুমান ভাল লগা ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটা গ্ৰহণ কৰে আৰু এই যাহ যোৱাৰ নীতি বুলি আমি ক'ব পাৰোঁ।
ইয়াকে ইংৰাজীত ক'ব পাৰি প্ৰচেছ অফ এছিমিলেশ্যন, অৰ্থাৎ সমন্বয়ৰ প্ৰক্ৰিয়া। অৰ্থাৎ অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিয়েই নহয়, অসম দেশকে নিজৰ জন্মভূমি বুলি গণ্য কৰি সকলো অসমীয়া হৈ পৰিল। এয়া আছিল স্বাভাৱিক গতি আৰু নীতি। সংস্কৃতিৰ এটা স্বাভাৱিক বৈশিষ্ট্য হ'ল সংস্কৃতি সদায় পৰিৱৰ্তনশীল। সংস্কৃতি সদায় পৰিৱৰ্তনশীল। পৃথিৱীৰ যিকোনো ঠাইতে এই কথাটো খাটে। আৰু সেইবাবে অসমীয়া সংস্কৃতিও কালৰ ক্ৰমত পৰিৱৰ্তিত হ'ল আৰু বৰ্তমানৰ ৰূপটো পাইছেহি। লেখকে এই কথাখিনি স্বাধীন অসমৰ কথা বুলি উল্লেখ কৰিছে। এয়া মই গোটেইবোৰ স্বাধীন অসমৰ কথা কৈছোঁ, মানে স্বাধীনতাৰ পিছৰ সময়ৰ কথা লেখকে ইয়াত উল্লেখ কৰিছে। 19 শতিকাৰ পৰা 20 শতিকাৰ আগভাগলৈকে এক নতুন প্ৰব্ৰজন আৰম্ভ হ'ল। ব্ৰিটিছ আহিল ইয়াণ্ডাবু সন্ধিৰ পাছত। ইয়াণ্ডাবু হৈছিল 1826 চনত মান সেনা আৰু ইংৰাজৰ মাজত। আৰু তাৰপিছত ইংৰাজে অসমখন দখল কৰিলে। অসমৰ স্বাধীনতা সূৰ্য অস্ত গ'ল, মানে অসম তেতিয়ালৈকে স্বাধীন ৰাজ্য আছিল। আৰু তাৰপিছত ব্ৰিটিছে অসমখন দখল কৰাৰ পাছত ব্ৰিটিছে ইয়াত মানে অসমত নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিলে। মানে আধুনিকতাৰ পৰশ ব্ৰিটিছৰ শাসনৰ পৰাহে অসমত পৰিবলৈ ধৰিলে। গাড়ী মটৰ, ৰেলগাড়ী বা বিভিন্ন কল কাৰখানা, স্কুল, কলেজ পিছত হৈছে, কাৰ্যালয় আদি ব্ৰিটিছে বা ইংৰাজে অসমত স্থাপন কৰিলে পৰৱৰ্তী সময়ত। আৰু ব্ৰিটিছৰ লগে লগে অসম দেশত নতুন নতুন সংস্কৃতি সম্পন্ন লোক আহিল। ক'ৰ পৰা আহিল? ইংৰাজ চৰকাৰে অসমত যে কোৰ্ট কাছাৰী আদি খুলিলে, প্ৰতিষ্ঠা কৰিলে, কাৰ্যালয় আদি খুলিলে, ৰেল ষ্টেচন হ'ল, তাত চাকৰি কৰিবলৈ কিন্তু অসমীয়া লোকৰ অভাৱ আছিল সেই সময়ত, কাৰণ অসমীয়া লোকসকল সেই সময়ত শিক্ষিত নাছিল। তাৰ বিপৰীতে অসমতকৈ আগতে ব্ৰিটিছে বেংগল দখল কৰিছিলে, বংগদেশ। গতিকে বেংগলত ইংৰাজী ভাষাৰ প্ৰৱৰ্তন আগতেই হৈছে। গতিকে ইংৰাজী ভাষাৰ শিক্ষাও বংগদেশৰ লোকসকলে আগতে পাইছিল অসমতকৈ। গতিকে ইংৰাজী শিক্ষাৰে শিক্ষিত লোকসকল অসমত চাকৰি কৰিবলৈ আহিল বা ইংৰাজে আনিলে। কিছুমান আহিল চাকৰি সংকটত, কাৰোবাক আনি বহুৱালে, কিছুমানক আনি বহুৱালে। এই ব্ৰিটিছে প্ৰয়োজন অনুসৰি আনিলে। এইসকলৰ বহুতে অসমীয়া ভাষাটো যে গ্ৰহণ নকৰিলে, আনকি অসমীয়া ভাষা বহিষ্কাৰ কৰি বঙলা ভাষাটো বৰপেটাত বহাই 1836 চনৰ পৰা 1873 চনলৈকে অসমীয়া ঠাইত বাংলা ভাষা স্কুলীয়া শিক্ষাৰ মাধ্যম কৰিলে। আৰু এইটো এটা বেলেগ অধ্যায়, অসমৰ সাহিত্য সংস্কৃতিৰ বাবে এটা কলা অধ্যায় বুলি ক'ব পাৰি। এই বাহিৰৰ পৰা যে যিখিনি বাংলাভাষী মানুহ ইংৰাজ চৰকাৰে চাকৰি কৰিবলৈ অসমলৈ আনিলে, তেওঁলোকে এটা কোচ চক্ৰান্ত কৰি 1836 চনত ব্ৰিটিছ চৰকাৰক বুজাই দিলে যে অসমীয়া ভাষা বুলি কোনো ভাষাই নাই, অসমীয়া ভাষাটো বোলে বাংলা ভাষাৰ এটা অপভ্ৰংশ। আৰু ব্ৰিটিছ বা ইংৰাজ বাহিৰৰ পৰা অহা তেওঁলোকে ইমানখিনি কথা চিন্তা নকৰিলে আৰু কথাটো বিশ্বাস কৰি অসমীয়া ভাষা অসমৰ পৰা নোহোৱা কৰি দিলে। মানে বিদ্যালয়, কাৰ্যালয় আদি সকলোতে বঙলা ভাষাক চলাবলৈ ধৰিলে। তেতিয়া কি হ'ল? আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত নিজৰ মাতৃভাষা সানি বঙলা ভাষাত মানে বাংলা মাধ্যমত স্কুলীয়া শিক্ষা ল'বলগীয়া হ'ল। কাৰ্যালয়বোৰতো বাংলা ভাষা চৰকাৰী ভাষাৰ প্ৰতিষ্ঠিত হ'ল। এক শ্ৰেণীৰ বাঙালী লোকে সেই সময়ত অসমত চাকৰি কৰিবলৈ অহা লোকে কোচ চক্ৰান্ত কৰি এনেদৰে অসমীয়া ভাষাটো অসমৰে পৰা মানে বহিষ্কাৰ কৰিলে বুলি ক'ব পাৰি, চেষ্টা কৰিছিলে। আৰু প্ৰায় 36 বছৰ কাল এই অৱস্থাৱৰ্তী থাকিল। আৰু কালৰ ক্ৰমত কিছুমান দেশপ্ৰাণ অসমীয়াৰ যত্ন আৰু প্ৰচেষ্টাত অসমীয়া ভাষা আমাৰ স্কুল আদালতৰ পুনৰ প্ৰচলন হ'ল। এইটো এটা বেলেগ অধ্যায়, এটা কু অধ্যায়। আৰু 1836 চনৰ পৰা 1873 চনলৈকে প্ৰায় 36 বছৰ কাল অসমীয়া ভাষা মানে অসমৰ চৰকাৰী কাম কাজৰ পৰা আঁতৰি থাকিল, বিদ্যালয়ৰ পৰা আঁতৰি থাকিল, কাৰ্যালয় আদিৰ পৰা আঁতৰি থাকিল। আৰু তাৰ ফলত কি হ'ল? অসমীয়া ভাষা 36 বছৰ পিছ পৰি গ'ল। এটা প্ৰচেষ্টাৰ অন্ত পৰিল সেই সময়ৰ কিছুমান দেশপ্ৰাণ অসমীয়াৰ প্ৰচেষ্টাত। তেওঁলোকে বহুত তথ্য প্ৰমাণ সহকাৰে বহুত বছৰ মানে ব্ৰিটিছ চৰকাৰক বুজাই মেলি প্ৰমাণ প্ৰতিষ্ঠা কৰি অসমীয়া ভাষা যে এটা স্বতন্ত্ৰীয় ভাষা, আনকি বহু ক্ষেত্ৰত এই বাংলা ভাষাতকৈ উন্নত আৰু এটা ঐতিহাসিক ভাষা, সেই কথাটো ব্ৰিটিছ চৰকাৰক পতিয়ন নিয়ালে।
ফলত ব্ৰিটিছে আকৌ অসমীয়া ভাষাক চৰকাৰী ভাষাৰ ৰূপে স্বীকৃতি দিলে। সেই বিচ্ছিন্নতাবাদীসকলৰ প্ৰথম অপচেষ্টা এনেদৰে বিফল হৈছিল আৰু অসমীয়া বিপৰ্যয় প্ৰতিহত হৈছিল সেই তেতিয়া 1873 চনত। ব্ৰিটিছ অহাৰ লগে লগে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল। লগে লগে এডাল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ল'লে। ব্ৰিটিছে চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিলে ঠিকেই, কিন্তু চাহ বাগানৰ কাম কৰিবলৈ অসমত মানুহ নাই, শ্ৰমিক নাই। গতিকে ব্ৰিটিছ চৰকাৰে পলিচি কৰি বিভিন্ন কৌশলেৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা চাহ বাগানৰ কাম কৰিবলৈ এখিনি শ্ৰমিকক অসমলৈ আনিলে। এওঁলোক আহিল ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা, তাৰমানে পাকে পকাৰে ভাৰতৰ বিভিন্ন অঞ্চল, প্ৰধানকৈ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মানে অবিভক্ত বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ পৰা। এতিয়া বিহাৰখন দুভাগ হ'ল, বিহাৰ আৰু ঝাৰখণ্ড হ'ল, মধ্যপ্ৰদেশ দুভাগ হ'ল, মধ্যপ্ৰদেশ ছত্তীশগড় হ'ল, উত্তৰ প্ৰদেশো দুভাগ হৈছে বাৰু, উত্তৰ প্ৰদেশ উত্তৰাখণ্ড হ'ল, মধ্যপ্ৰদেশ উৰিষ্যাৰ পৰা আহিল, আৰু তাৰ উপৰিও অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আদিৰ পৰাও কিছু সংখ্যক লোক অসমলৈ ব্ৰিটিছ চৰকাৰে চাহ বাগানত কাম কৰিবলৈ বা শ্ৰমিক হিচাপে বিভিন্ন কৌশলেৰে আনিছিল। তেওঁলোক ফুচুলাই আনিছিল আচলতে, বহুত দৰমহা দিব, এই অলপ কেইমাহমান কাম কৰি ঘূৰি যাব পাৰিব, এনেধৰণৰ কথা কৈ বা প্ৰলোভন দি এওঁলোকক অসমলৈ আনিছিল। আৰু বিভিন্ন জনগোষ্ঠীৰ লোক আছিল তাত, এটা জনজাতি এখন ৰাজ্যৰো নহয় আৰু এটা বা দুটা জাতিও নহয়। এতিয়া ইয়াত লিখা আছে চাওতাল, কৰ্মী, মুছেহৰ, মুণ্ডা, তেলেঙা, হৌ, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি জনগোষ্ঠীৰ লোকসকল অসমৰ চাহ উদ্যোগলৈ কৰ্মী হিচাপে ব্ৰিটিছ চৰকাৰে আনিছিল। আৰু কালক্ৰমত এই লোকসকলে অসমীয়া কৃষ্টি সংস্কৃতি গ্ৰহণ কৰি অসমীয়া মাত কথা গ্ৰহণ কৰিলে। এই বিভিন্ন গোষ্ঠীৰ লোকসকলে অসমলৈ আহি এটা গোষ্ঠীৰ ৰূপে পৰিচিত হ'ল, চাহ শ্ৰমিক গোষ্ঠী। আৰু পৃথিৱীৰ কোনো ঠাইতে এটা খেতিৰ নামেৰে কোনো জনগোষ্ঠী নাই, অসমতে আছে অকল চাহ জনগোষ্ঠী বুলি। তাৰ চাহ জনগোষ্ঠী বুলি পৰিচিত এটা খেতিৰ নামেৰে, চাহ খেতি, আমাৰ ইয়াত চাহ খেতি হৈছে, এটা খেতিৰ নামেৰে এটা জনগোষ্ঠীৰ পৰিচয় পৃথিৱীৰ সম্ভৱ ক'তোৱেই নাই। কালক্ৰমত এই লোকসকলে নিজৰ কৃষ্টি সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'ল, অসমীয়া মানৰ কথা গ্ৰহণ কৰিলে আৰু থলুৱা লোকৰ আচাৰ নীতি সাজপাৰ গ্ৰহণ কৰি কালৰ হতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমৰ আৰ্থিক জীৱনত অৰিহণা যোগালে। কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱা অতি অনগ্ৰসৰ হৈ গ'ল। সেই সময়ত চাহ বাগানবোৰ সাধাৰণতে গাঁও অঞ্চলৰ পৰা কিছু আঁতৰত আছিল আৰু ইংৰাজ চৰকাৰে এই বাগিচা আৱেষ্টনীৰ মাজতে এই শ্ৰমিকসকলক আবদ্ধ কৰি ৰাখিছিল, থলুৱা জনগোষ্ঠীসমূহৰ লগত মিলা মেচা কৰিবলৈ দিয়া নাছিল। ফলত প্ৰায় 100 বছৰমানলৈকে এই চাহ জনগোষ্ঠীৰ লোকসকলে অসমৰ থলুৱা জনগোষ্ঠীসকলৰ লগত মিলা মেচা কৰিব পৰা নাছিল, আনকি তেওঁলোকক শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰা হৈছিল। আৰু কালক্ৰমতে এই লোকসকলে থলুৱা সংস্কৃতিৰ লগত মানে পৰিচিত হ'ল আৰু বিশেষ এটা ঔদ্যোগিক আৱেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণে থলুৱা সংস্কৃতিৰ পৰা তেওঁলোক আঁতৰি আছিল। বিশেষ এটা ঔদ্যোগিক আৱেষ্টনী, ইণ্ডাষ্ট্ৰিয়েল বাউণ্ডেৰী, তাৰমানে উদ্যোগৰ পৰা ঔদ্যোগিক হৈছে। এটা তেওঁলোকে সেই চাহ উদ্যোগৰ আৱেষ্টনীটোৰ মাজতে তেওঁলোকক ৰখা হৈছিল আৰু সেইবাবে থলুৱা সংস্কৃতিৰ পৰা বহু বছৰলৈকে, প্ৰায় 100 বছৰলৈকে তেওঁলোক আঁতৰি থাকিবলগীয়া হৈছিল। এইটো হ'ল চাহ জনগোষ্ঠীসকলৰ কথা। তাৰমানে অসমলৈ এটা বৃহৎ সংখ্যাত আগমন ঘটা এটা জনপ্ৰব্ৰজনৰ কথা এই ক্ষেত্ৰত এই পেৰেগ্ৰাফটোত উল্লেখ কৰিছে লেখকে। ইয়াৰ পিছত অসম চৰকাৰৰ উদ্যোগত কুৰি শতিকাৰ চতুৰ্থ দশকত, ভাৰতে স্বাধীনতা পোৱাৰ আগতে কুৰি শতিকাৰ চতুৰ্থ দশক মানে 1931 চনৰ পৰা 1940 চনৰ ভিতৰত, কুৰি শতিকাৰ চতুৰ্থ দশক মানে সদায় মনত থবা, চতুৰ্থ দশক মানে 40লৈ, মানে 40লৈকে চতুৰ্থ দশক, তাৰমানে 31 চনৰ পৰা 40 চনলৈকে হ'ব। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে অসম চৰকাৰৰ উদ্যোগত, সেই সময়ত অসম চৰকাৰ, তেতিয়া প্ৰধানমন্ত্ৰী আছিল মহম্মদ ছাদুল্লা চাহাব। এই ছাদুল্লা চাহাব অসমৰ প্ৰধানমন্ত্ৰী, সেই সময়ত প্ৰধানমন্ত্ৰী বুলি কৈছিল। কিছুকাল অসম চৰকাৰৰ প্ৰধানমন্ত্ৰী ছাদুল্লা চাহাবে বাংলাদেশৰ, বৰ্তমান বাংলাদেশ হ'ল, সেই সময়ত বাংলাদেশখন ভাৰতৰ ভিতৰতে আছিল, পূৰ্ববংগ বুলি কোৱা হৈছিল। পূৰ্ববংগৰ
মৈমনসিং, এইটো মৈমনসিংহ বুলি পঢ়িলে নহ'ব, মৈমনসিং বুলি উচ্চাৰণ কৰিব লাগিব। মৈমনসিং আদি জিলাৰ পৰা ইছলাম ধৰ্মৰ একাংশ মানুহক অসমলৈ আনিছিল। তেওঁলোক দুখীয়া শ্ৰেণীৰ মানুহ আছিল, কিন্তু কৃষি কৰ্মত পাৰ্গত। এই মুছলমান ধৰ্মৰ এই লোকসকল কৃষি কৰ্মত পাৰ্গত, আৰু কালক্ৰমত তেওঁলোকে অসমলৈ আহি অবিভক্ত, ইয়াত অবিভক্ত বুলি লিখা নাই, অবিভক্ত নগাঁও, কামৰূপ, দৰং, গোৱালপাৰা আদি ঠাইৰ মানে জিলাৰ মাটি ভাঙি বকৰানীত খেতি কৰি অসমৰ খেতি কৰা বিভিন্ন প্ৰণালী আৰু পদ্ধতি প্ৰৱৰ্তন কৰিলে। এইসকল কৃষি কৰ্মত অতি পাৰ্গত বা দক্ষ, পৰম্পৰাগতভাৱে তেওঁলোক দক্ষ আছিল কৃষি কৰ্মত, আৰু তেওঁলোক অৰ্থনৈতিকভাৱে পিছপৰা, আৰু অসমৰ পৰি থকা মাটিখিনি, সেইখিনি বালিচৰ বা বকৰানী বুলি উল্লেখ কৰিছে। বকৰানী মানে জাবৰ পেলোৱা ঠাই। মুঠতে এনেই পৰি থকা মাটি খেতি কৰিবলৈ তেওঁলোকক অসম চৰকাৰে, সেই সময় অসম চৰকাৰে আনিছিল। আৰু কালক্ৰমত এই লোকসকলে, সেই ইছলামধৰ্মী লোকসকলে অসমীয়া মুছলমান ৰূপে প্ৰতিষ্ঠিত হ'ল, আৰু তেওঁলোকে বাংলা ভাষা ত্যাগ কৰিলে। বাংলা ভাষা ত্যাগ কৰি বৰ্তমান সম্পূৰ্ণ অসমীয়া ভাষা তেওঁলোকে মাতৃভাষা ৰূপে গ্ৰহণ কৰিলে, আৰু বৰ্তমান সময়ত তেওঁলোকে অসমীয়া মাধ্যমতে শিক্ষা গ্ৰহণ কৰে, আৰু কালক্ৰমত তেওঁলোকক অসমীয়া মুছলমান বুলি মানে মানুহে ক'বলৈ ধৰিলে। অৰ্থাৎ এই বাংলা মূল পূৰ্ববংগ, বৰ্তমান বাংলাদেশ, এই পূৰ্ববংগৰ পৰা অহা এই লোকসকলক কালক্ৰমত অসমীয়া মুছলমান বুলি সকলোৱে জনা হ'ল, বা তেওঁলোক অসমীয়া মুছলমান ৰূপে প্ৰতিষ্ঠিত হ'ল বা পৰিচিত হ'ল। এই গোটেইবোৰক লৈয়ে অসমীয়া জাতি হৈছে, আৰু অসমীয়া ভাষাৰে এওঁলোকে নিজক প্ৰতিষ্ঠা কৰি থাকিল। আজিলৈ পাঠটো ইমানতে সামৰোঁ, আৰু পিছৰটো পাঠত আমি এই লেচনটো শেষ কৰিম। নমস্কাৰ।